আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু এই ভিডিঅ'টিত যিসকলে সমৰ্থ পৰ্টেলৰ থ্ৰুৱেদি এডমিশ্যনৰ বাবে এপ্লাই কৰিছিলে তেওঁলোকৰ যিসকলৰ ফাৰ্ষ্ট মেৰিট লিষ্টত নাম আহিছে তেওঁলোকৰ এতিয়া কৰিব লগা কি কাম অৰ্থাৎ আপোনালোকে এডমিশ্যন যিহেতু আজিৰ পৰা ষ্টাৰ্টেই হৈছে এডমিশ্যন অহাৰ আগতে আপোনালোকে এই কামটো কৰি ল'লে বহুত বেছি ভাল আপোনালোকৰ কাৰণে আৰু এই কামটো যদি নকৰে তেতিয়াহ'লে এডমিশ্যন আপোনালোকে লোৱাৰ ক্ষেত্ৰত অকণমান নহয় আচলতে আপোনালোকৰ এডমিশ্যন ল'বই নোৱাৰিব গতিকে আপোনালোকে আচলতে কৰিব লাগে কি আপোনালোকে যেতিয়া সমৰ্থ পৰ্টেলত এডমিশ্যন ল'লে যিসকলৰ মেৰিট লিষ্টত নাম আহিলে তেওঁলোকৰ যি পৰ্টেল আছে অৰ্থাৎ যিটো সমৰ্থ পৰ্টেল আছে তাত এটা আপোনালোকৰ এডমিশ্যনৰ যিটো ৰিকুৱেষ্ট সেই ৰিকুৱেষ্টটোৰ কাৰণে আপোনালোকে যে এডমিশ্যন ল'ব তাৰ কাৰণে আপোনালোকলৈ এটা ৰিকুৱেষ্ট যাব আৰু সেই ৰিকুৱেষ্টটো আচলতে আপোনালোকে একচেপ্ট কৰিব লাগে অৰ্থাৎ আপোনালোকে যদি ছখন কলেজত এপ্লাই কৰিছে আৰু ছখনে যদি আপোনালোকক মেৰিট লিষ্টত ভৰাইছে ছখনে যদি আপোনালোকৰ প্ৰথম ফাৰ্ষ্ট মেৰিট লিষ্টতে যদি আপোনালোকৰ নাম আহিছে তাতে তেতিয়াহ'লে আপোনালোকে সেই পৰ্টেলটো খুলি অৰ্থাৎ আপোনালোকৰ যি এডমিশ্যনৰ পৰ্টেল আছে সমৰ্থৰ যিটো অফিচিয়েল পৰ্টেল আছে assam.admission.samorth.ac.in এই পৰ্টেলটো আপোনালোকে অ'পেন কৰিব আৰু অ'পেন কৰি লগইন কৰি ল'ব আপোনালোকৰ মোবাইলৰ পৰা কৰিলেও আপোনালোকে কৰিব পাৰে লগইন কৰিব আৰু লগইন কৰাৰ পাছত আপোনালোকৰ ওচৰত গোটেই কলেজবিলাকৰ পৰা যিকেইটা কলেজত আপোনালোকৰ এপ্লাই কৰিছিলে বা যিকেইটা কলেজত এপ্লাই কৰাৰ পাছত সেই যিকেইটা কলেজে আপোনালোকক ফাৰ্ষ্ট মেৰিট লিষ্টত আপোনালোকৰ নাম আহিছে তেওঁলোকে আপোনালোকলৈ এটা ৰিকুৱেষ্ট পঠিয়াব এডমিশ্যনৰ বাবে আৰু সেই ৰিকুৱেষ্টটো যদি আপোনালোকে একচেপ্ট কৰে অৰ্থাৎ যিখন কলেজত আপোনালোকে ল'ব বিচাৰিছে সেই কলেজখনৰ যিটো ৰিকুৱেষ্ট সেই ৰিকুৱেষ্টটো আপোনালোকে একচেপ্ট কৰিব এডমিশ্যনৰ ৰিকুৱেষ্টটো একচেপ্ট কৰাৰ পাছতহে আপোনালোকে কলেজত যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব এতিয়া আপোনালোকেনো সেইটো একচেপ্ট কৰিব কেনেকৈ সেইটো এটা কথা যিহেতু আপোনালোকে এডমিশ্যনত একচেপ্ট কৰিবৰ কাৰণে যিটো অফাৰ আপোনালোকলৈ আহিব প্ৰত্যেকটো অফাৰে আপোনালোকে একচেপ্ট নকৰিব মনত ৰাখিব আপোনালোকে চাব হয়তো আপোনালোকৰ 3খন 4খন 5খনৰ পৰা অফাৰ যাব পাৰে আপোনালোকে যিখনত এডমিশ্যন ল'ম বুলি ভাবিছে সেই কলেজখনৰ যি অফাৰ সেইটোহে আপোনালোকে একচেপ্ট কৰিব গতিকে ভালদৰে আপোনালোকে একচেপ্ট তাত দুটা অপশ্যন থাকিব একচেপ্ট আৰু ডিক্লাইন চ' আপোনালোকে একচেপ্টটো কৰি ৰাখিব যিহেতু যদি ডিক্লাইন কৰি দিয়ে তেতিয়াহ'লে আচলতে আপোনালোকে এডমিশ্যন ল'বই নোৱাৰিব একেবাৰে আপোনালোকৰ নামটোৱে গুচি যাব চ' তেনে ক্ষেত্ৰত আপোনালোকে একচেপ্টটো টিপিব আৰু একচেপ্টটো আপোনালোকে ক্লিক কেনেকৈ কৰিব মই সেইটো আপোনালোকক দেখাই দিছোঁ কেনেকুৱা পৰ্টেলটোত আহিব সেইটো মই আপোনালোকক এই ভিডিঅ'টিতে দেখুৱাই দিছোঁ এতিয়া ধৰি লওক আপোনালোকৰ যি পৰ্টেলত যেতিয়া আপোনালোকে লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকৰ ওচৰত আহিব এনেকৈ মাই এডমিশ্যন অফাৰ বুলি আহিছে অৰ্থাৎ আপোনালোকে যেতিয়া খুলিব আপোনালোকলৈ এটা পপআপ আহিব পপআপটো আপোনালোকে কনফাৰ্ম কৰি দিব লগইন যেতিয়া কৰিব আচলতে লগইনত আপোনালোকক কি লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আৰু পাছৱৰ্ডটো এতিয়া যিটো আপোনালোকে এপ্লাই কৰাৰ সময়ত দিছিলে সেইটো দিয়াৰ লগে লগে আপোনালোকৰ নেক্সট পেজটো যেতিয়া সোমাই যাব তাতে আপোনালোকে কি পাব এটা পপআপ আহিব য'ত লিখা থাকিব যে আপোনালোকে আচলতে কি কৰিছিলে আপোনালোকৰ যি এডমিশ্যন অফাৰ সেইটোৰ বিষয়ে লিখা থাকিব সেইটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এই পেজটো আহিব এনেকুৱা ইয়াত আপোনালোকে যিকেইটা কলেজত আপোনালোকে এপ্লাই কৰিছে সেই কলেজকেইটাৰ এনেকুৱা ধৰণৰ তলত একচেপ্ট অফাৰ প্ৰিণ্ট ফৰ্ম এনেকৈ দেখিছে এনেকুৱা ধৰণৰ অপশ্যনবিলাক দেখাই থাকিব আপোনালোকৰ এইটো একচেপ্ট অফাৰ দেখিছে ধৰক এতিয়া কথাটো হ'ল যেতিয়া আপোনালোকে এই একচেপ্ট অফাৰটোত ক্লিক কৰিব ফৰ্মখন যদি আপোনালোকে প্ৰিণ্ট কৰিব বিচাৰিছে প্ৰিণ্ট ফৰ্মত ক্লিক কৰি দিলে আহি যাব অট'মেটিকেলি আৰু একচেপ্ট অফাৰটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে তাত যেতিয়া এইটোত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এটা পপআপ আহিব এটা ওপৰত নেক্সট পেজটো আহিব আচলতে তাত আপোনালোকে ওপৰত যিখিনি ডিক্লেৰেশ্যন থাকিব তাত বক্স এটা থাকিব তাত ক্লিক কৰি দিব আৰু তলত এটা ঠাই দিব য'ত আপোনালোকে কনফাৰ্ম বুলি লিখিব লাগে চিটো কেপিটেল দিব বাকীখিনি স্মল লেটাৰ দি কিনে লিখি দিব আৰু সেইটো ছাবমিট কৰি দিব ছাবমিট কৰাৰ লগে লগে আপোনালোকৰ যিটো এডমিশ্যন অফাৰ আছিলে সেইটো একচেপ্ট হৈ যাব একচেপ্ট হোৱাৰ লগে লগে এই দেখিছে অফাৰ একচেপ্টেড দেখা পায় এনেকৈ অফাৰ একচেপ্টেড দেখুৱাৰ লগে লগে আপোনালোকৰ এই যে আপোনালোকে অফাৰ একচেপ্ট কৰিলে তাৰপিছত আপোনালোকে কলেজখনলৈ যাব তাত গৈ আপোনালোকৰ যি মেৰিট লিষ্টৰ যিমানৰ নাম আহিছে বা ফৰ্ম নাম্বাৰ যিটো আছে ফৰ্মখন তাত দিব দিয়াৰ লগে লগে তেওঁলোকে বাকীখিনি কাম কৰি ল'ব চ' এনেকৈ আপোনালোকে একচেপ্ট কৰি যাওক একচেপ্ট কৰি ৰাখিব যিহেতু বহুত চবৰে আপোনালোকে একচেপ্টৰ যিটো আহিছে সেইখিনি আপোনালোকে হয়তো পাব যদিহে আপোনালোকে খোলে বহুতে খোলাই নাই বহুতে গমেই নাপায় গতিকে সেই ক্ষেত্ৰত আপোনালোকক জনাবলৈ মই চেষ্টা কৰিলোঁ যে আপোনালোকে এই এডমিশ্যন যিটো অফাৰ সেইটো একচেপ্ট কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকে এডমিশ্যন ল'ব পাৰিব চ' এইখিনিক আপোনালোকক জনালোঁ যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় এডমিশ্যনটো
একচেপ্ট কৰি আহে তাৰ বাবে আজিলৈ ইমানেই ধন্যবাদ